আজি আমি দেখুৱাম এখন আজব স্বাস্থ্য কেন্দ্ৰ। মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁও বিধানসভা সমষ্টিৰ চালজুৰি আৰু মোৰ সহযোগী দেখুৱাই আছে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দৃশ্য। ক'ব লাগিব কি যে 2005 চনতে এই চালজুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ যি আধাৰশিলা নিৰ্মাণ কৰা হৈছিল তেতিয়া BPF চৰকাৰ আছিল আৰু তেতিয়াৰ পৰিবহণ মন্ত্ৰী চন্দন বৰ্মাৰ দিনত ইয়া আৰম্ভণি কৰিছিল আৰু 2013 চনত এই যি চিকিৎসালয়খন আছে এতিয়া যেটো ভূত বাংলাত পৰিণত হৈছে সেই চিকিৎসালয়টো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 2013 চনত আৰু চিকিৎসালয়খনৰ লগতে ইয়াত নিৰ্মাণ কৰা হৈছে 3-4টা যি কোৱাৰ্টাৰবোৰ আৰু ইয়াত ডক্টৰ নাৰ্ছ থকাৰ বাবে ব্যৱস্থা আছিল। কিন্তু যি বিগত সময়খিনিত যেতিয়া এই হস্পিটেলখন অপেনিং নহল আৰু এই দীৰ্ঘ সময় থকাৰ বাবে ধুমুহাত তিনপাত খহি যোৱাত আৰু ইয়াৰ যি সামগ্ৰীবোৰ আছে লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে, বিশেষকৈ ইয়াৰ চিন মানে নাথাকিব। আৰু মই আহি উপস্থিত আছোঁ চালজুৰিত। আজি পোনে পোনে ৰাইজৰ পৰা মই জানিবলৈ যত্ন কৰিম যে এই যিখন চিকিৎসালয় যি বিশেষকৈ আমি দেখিবলৈ পাইছোঁ আদিবাসী অধ্যুষিত অঞ্চল হয় আৰু এই চিকিৎসালয়খন হ'লে কি উপকাৰ হ'ব আৰু নোহোৱাৰ কাৰণটো কি বুলি ভাবে আপোনালোকে? হয়, আজি আমিতো ভাবোঁ সঁচাই আমাৰ হস্পিটেলখন ইয়াত চিকিৎসা কেন্দ্ৰ আমাৰ পাব্লিকৰ কাৰণে বহুত ভাল হ'লে হয়, কিন্তু আজিলৈকে আমি দেখিবলৈ মানে সক্ষম পোৱা নাই। যোৱা 2017 মান চনত এটা ডাঙৰকৈ ৰাতিপুৱা মানত ৰাতিপুৱাত মানে একদম ফুল ৰাতিপুৱা মানত এটা বহুত ডাঙৰকৈ ধুমুহা বতাহ আহিছিলে। তেতিয়াৰ পৰা মানে কিছুমান টিনকেইটা উৰি যায় আৰু এতিয়া কি থাকে? হয়, এতিয়া বৰ্তমান একো নাই। তেতিয়াৰ পৰা মেৰামতিও নাই, কোনো চৰকাৰৰ পৰাও আমি সা সুবিধা ইয়াত দেখিবলৈ সক্ষম পোৱা নাই। তো গতিকে মই ভাবোঁ এতিয়া আগৰ দিনত যি হৈছে যি চৰকাৰে আছিলে বৰ্তমান এতিয়া আমাৰ এইটো দুটা আণ্ডাৰত মানে দুটা সমষ্টিৰ মাজত পৰে এইখন জেগাটো। এইফালে 4 নং জমদুৱাৰ সমষ্টি আৰু আনফালে এইফালে চৰাইবিল সমষ্টি। তো আমি ভাবোঁ আমাৰ দুয়োখন EM এতিয়া বৰ্তমান আছে কি বুলি কয় চৰাইবিল সমষ্টিৰ মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰক আমি আহ্বান তেখেতসকলকো জনাইছোঁ। আমাৰ আৰু জমদুৱাৰ সমষ্টি অলিয়াম নাৰ্জাৰী ছাৰকো আমি আহ্বান জনাইছোঁ। তেখেতসকলে যাতে হস্পিটেলৰ কাৰণে অলপ নিশ্চয় গুৰুত্ব দিয়ে আমি সেইটোৱে আশা কৰোঁ। বিগত 5 বছৰত কি পালে আপোনালোকে? 5 বছৰতো এনেই মানে এনেকৈ দেখ কৰোঁতে গ'লে আৰু আমি ভাবিছিলোঁ এতিয়া চৰকাৰ আহিছে। এইখন হস্পিটেল হ'লে আপোনাৰ ইয়াত কিমান গাঁৱৰ সুবিধা হ'ব বুলি ভাবে? মোটামুটি 30খন গাঁও হ'ব। ধন্যবাদ থাকিল। বিশেষকৈ যি গাঁৱৰ ৰাইজ আন এগৰাকী ৰাইজ আছে মই কথা পাতিবলৈ যত্ন কৰিম। যি এইখন চিকিৎসালয় আছে আজিৰ দিনত ভূত বাংলাত পৰিণত, গৰু গোহালিত পৰিণত, বিশেষকৈ প্ৰাথমিক স্বাস্থ্যৰ ক্ষেত্ৰত যি গাঁৱে ভূঞে এক উন্নয়নৰ ক্ষেত্ৰত কিন্তু এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰিছিল যি BPF চৰকাৰ যেতিয়া আছিল তদানীন্তন যি 17 বছৰৰ সময়তে ইয়াৰ নিৰ্মাণ কৰিছিল। মোৰ লগত আছে গাঁৱৰ ৰাইজ তথা আন এজন যুৱক, শিক্ষিত যুৱক। দাদা, দেখিবলৈ পোৱা গৈছে আপোনাৰ এইখন গাঁৱত বিভিন্ন সমস্যা দেখিবলৈ পাইছোঁ, চিকিৎসালয়, খোৱা পানী আদি কৰি বিভিন্ন সমস্যাৰে জড়িত। কি ক'ব, কি উন্নয়ন হৈছে আপোনাৰ গাঁৱত? এতিয়া চাওক, বিগত দিন ধৰি আমি দাবী কৰিছিলোঁ এই আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ে। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আমাৰ 2005 চনত আধাৰশিলা স্থাপন কৰিছিলে। কৰাৰ পিছত এই মোটামুটি 2013ত এই কামখিনি নিৰ্মাণ কাৰ্যসূচীখিনি সম্পূৰ্ণ হৈছিলে। তেতিয়া আমাৰ শ্ৰী ৰেৰুৱা নাৰ্জাৰী ছাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰিছিলে। কিন্তু আজি দেখা গ'ল ইমান দিন যোৱাৰ পিছতো এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এনেকৈ থাকি গ'ল। এতিয়া আমি এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মানে সুবিধাৰ পৰা বঞ্চিত হ'লোঁ। এতিয়ালৈকে আমি একো সুবিধা পোৱা নাই। যিবোৰ ঘৰ বনাইছে, কোৱাৰ্টাৰ বনাইছে, এইবোৰৰ পৰিস্থিতি বা পৰিৱেশ কেনেকুৱা এতিয়া চাবলৈ গ'লে একেবাৰে গৰু ম'হ দি একেবাৰে পৰিপূৰ্ণ। এতিয়া ৰাতি বা দিন মানে তেখেতৰে বাসস্থান তেনেকুৱা। এতিয়া এই আঁচনিখনৰ পৰা বা এই চিকিৎসালয়খনৰ পৰা চিকিৎসা যদিও নাপালে কিন্তু মানে ইয়াৰ যিবোৰ মানে দামী যিবোৰ ঘৰ কিবা এইবোৰো বিনষ্ট হৈ আছে। চৰকাৰক কি আহ্বান কৰিব? নতুন চৰকাৰ হৈছে BTC। আমি এইটোৱে আহ্বান কৰোঁ, এতিয়া যিহেতু নতুনকৈ BTC চৰকাৰ গঠন কৰিছে, আমি এইটোৱে আহ্বান কৰোঁ যে আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিটো আগত কামখিনি সম্পূৰ্ণ কৰা হৈছিলে তথাপি আমি একো সুবিধা পোৱা নাই। কিন্তু এতিয়া আমি পুনৰ আহ্বান জনাওঁ যাতে এই হস্পিটেলখিনি পুনৰ মেৰামতি কৰি আমালোকক সহায় কৰে যেন। ইয়াত কিমান গাঁও সুবিধা পাব? এতিয়া ওচৰ চুবুৰীয়া ইয়াত মোটামুটি
30খনমান গাঁও আমাৰ চাবলৈ গ'লে চাওতাল বড়ো তাৰপিছত আমাৰ বঙালী এই 3খন জনজাতি আমি ইয়াত মানে বসবাস কৰি আছোঁ। ঠিক আছে, ধন্যবাদ থাকিল। তো কথা হ'ল এই যি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আজি আমি উপস্থিত হৈছোঁ, এই যি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চালজুৰি, আৰু এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখনৰ বিশেষ দৰকাৰ আছে। আজি গাঁৱৰ ৰাইজখিনি ওলাই আহিছে, বিশেষকৈ যি নতুন BTC চৰকাৰ হ'ল পৰিষদীয়, এই চৰকাৰখনৰ ওপৰত ৰাইজৰ আস্থা আছে আৰু যি নতুন চৰকাৰখনলৈ আহ্বান কৰিছে এই অঞ্চলৰ ৰাইজে এই চিকিৎসালয়খন অতি সোনকালে পুনৰ নিৰ্মাণ কৰি ইয়াক মুকলি কৰিব লাগে, আৰু মুকলি যদি হৈ যায় ইয়াৰ ওচৰে পাছৰে প্ৰায় 20-30খনকৈ গাঁৱৰ ৰাইজ প্ৰাথমিক স্বাস্থ্যৰ পৰা বঞ্চিত নহ'ব।